নমস্কাৰ বন্ধু-বান্ধৱীসকল নিউ সম্পৰ্কীয় অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম ইণ্ডিয়ান এয়াৰফোৰ্সত ওলাইছে যথেষ্টখিনি পোষ্ট আবেদনৰ লাষ্ট ডেট হ'ল 28/7/2024 ইণ্ডিয়ান এয়াৰফোৰ্স has released the official notification for the recruitment of অগ্নিবায়ু vacancy under অগ্নিপথ স্কিম or অগ্নিপথ স্কিম অৰ্থাৎ অগ্নিপথ স্কিমৰ অধীনত ইণ্ডিয়ান এয়াৰফোৰ্সত যথেষ্টখিনি পোষ্ট ওলাইছে নেম অফ দি পোষ্ট অগ্নিবীৰ বায়ু নাম্বাৰ অফ পোষ্ট এতিয়ালৈকে পোষ্টৰ সংখ্যাটো দিয়া হোৱা নাই আৰু এটো অগ্নিবীৰ বায়ু ইনটেক বেস্ট 0 to 2025 নেম অফ দি স্কিম অগ্নিপথ স্কিম ডিউৰেশ্যন অফ সাৰ্ভিস 4 ইয়াৰ্স আপোনালোকে নিশ্চয় জানে অগ্নিবীৰ 4 বছৰৰ কাৰণে দিয়া হয় নেম অফ দি মিনিষ্ট্ৰি অফ ডিফেন্স ইণ্ডিয়া ডেট অফ লঞ্চ অফ দি স্কিম 14 জুন 2022 পৰা এই স্কিম চলি আছে এজ লিমিট ক্যান্ডিডেট born between 3rd July 2004 and 3rd January 2008 ৰ ভিতৰত জন্ম হ'ব লাগিব এডুকেশনাল কোৱালিফিকেশন আপোনালোকে নিশ্চয় জানে সায়েন্স আৰ্টস কমাৰ্স বা ভোকেশনালত হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হ'ব লাগিব 50% মাৰ্কস লাগিব প্ৰতিটো স্কিমৰ কাৰণে ইংৰাজীত হয়তো এগ্ৰিগেটত 50% মাৰ্কস বিচাৰিছে আপোনালোকে কোৱালিফিকেশনটো সকলোৱে কৰিব পাৰিব আৰু বয়সৰ লিমিটেশনটো আপোনালোকে কম পালে 3rd July 2004 আৰু পৰা 3rd January 2008 ৰ ভিতৰত হ'ব লাগিব আৰু অন্যটা স্কিম দিছে সকলোখিনি যদি হেৰি হয় ম্যাক্সিমাম এজ লিমিট 21 লৈকে দিছে সায়েন্স সাবজেক্টত ক্যান্ডিডেট shall have passed intermediate অৰ্থাৎ 10+2 হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হ'ব লাগিব ইকুইভ্যালেন্ট এক্সামিনেশন উইথ ম্যাথমেটিক্স ফিজিক্স এন্ড ইংলিশ ফ্ৰম এন এডুকেশনাল বোৰ্ড অফ সেন্ট্ৰেল হিয়াৰ 50% মাৰ্কস লাগিব আৰু পাস 3 ইয়াৰ্স ডিপ্লোমা কোর্স ইন ইঞ্জিনিয়াৰিংত থাকিলেও হ'ব মেকানিক্যাল ইলেক্ট্ৰিক্যাল ইলেক্ট্ৰনিক্স অটোমোবাইল কম্পিউটাৰ সায়েন্স এইবিলাকতো লাগিব মিনিমাম কিমান লাগিব 50% মাৰ্কস ইন এগ্ৰিগেট এন্ড 50% মাৰ্কস ইন ইংলিশ এগ্ৰিগেটত 50% লাগিব আৰু ইংৰাজীটো 50% মাৰ্কস থাকিব লাগিব গতিকে কেবাটাও কোৱালিফিকেশনৰ হেৰি দিছে সকলোখিনি যাৰ যিটো কোৱালিফিকেশন মতে ৰিকোয়াৰ্ড কোৱালিফিকেশন মতে আপোনালোকৰ হয় সেই সকলোৱে আবেদন কৰিব পাৰিব আৰু স্যালাৰি যথেষ্ট ভাল দিয়ে গতিকে আপোনালোকে নিশ্চয় জানে 2022 চনৰ পৰা এই যিটো স্কিম চলিছে অগ্নিবায়ুৰ যিটো স্কিম খুব এটা ভাল হেৰি গতিকে আপোনালোকে আবেদন কৰিব অথবা পাস 2 ইয়াৰ্স ভোকেশনাল কোর্স ভোকেশনাল সকলেও পাৰিব উইথ নন ভোকেশনাল সাবজেক্ট ফিজিক্স এন্ড ম্যাথছ ফ্ৰম এডুকেশনাল বোর্ড ৰিকগনাইজড বাই সেন্ট্রাল স্টেট এন্ড ইউটি উইথ 50% মার্কস এগ্রিগেট এন্ড 50% মার্কস ইন ইংলিশ ইন ভোকেশনাল কোর্স এগ্রিগেটত 50% লাগিব ইংৰাজীটো 50% লাগিব ইন্টারমিডিয়েট মেট্রিকুলেশন ইফ ইংলিশ ইজ নট এ সাবজেক্ট ভোকেশনাল কোর্স আপোনালোকে নিশ্চয় গম পালে আদাৰ দেন সায়েন্স নহলে কি হ'ব লাগিব 10+2 হ'ব লাগিব আৰু 50% মাৰ্কস লাগিব ষ্টেট বা সেন্ট্রাল ইউনিভাৰ্সিটিৰ পৰা 50% মাৰ্কস এভাৰেজত লাগিব আৰু ইংৰাজীটো 50% মাৰ্কস লাগিব আপোনালোকে নিশ্চয় গম পালে এভাৰেজ 50% হ'ব লাগিব আৰু ইংৰাজীটো 50% মাৰ্কস থাকিব লাগিব গতিকে কেৱল সায়েন্সৰ হ'লেই যে পাৰিব এটো নহয় ভোকেশনালও পাৰিব আৰ্টস বা কমাৰ্চও পাৰিব 50% মাৰ্কস লাগিব এগ্ৰিগেটত আৰু 50% ইংৰাজীত লাগিব পাস 2 ইয়াৰ্স ভোকেশনাল কোর্স ভোকেশনালৰ এইখিনি আপোনালোকে নিশ্চয় গম পাইছে 50% মাৰ্ক এগ্ৰিগেটত লাগিব আৰু ইংৰাজীটো 50% মাৰ্কস লাগিব গতিকে আপোনালোকে যিসকলে এজ কভাৰ কৰে তেওঁলোকে অতি সোনকালে আবেদন কৰিব ম্যান্ডেটৰি মেডিকেলৰ ক্ষেত্ৰত কি লাগিব হাইটটো দিছে মিনিমাম একসেপ্টেবল হাইট 152.5 cm for male and 152 cm for female candidate পুৰুষৰ কাৰণে 152.5 cm আৰু মহিলাৰ কাৰণে 152 cm says this chest should be well proportional with minimum range of expansion of 5 cm অৰ্থাৎ বুকু ফুলাই দিলে 5 cm বৃদ্ধি হ'ব লাগিব weight to proportionate to height and age বয়স আৰু উচ্চতালৈ হেমতে weight to হ'ব লাগিব জেনাৰেল হেলথৰ কিছুমান থাকে হেকিনি সকলোখিনি জানে আপোনালোকে জেনাৰেল হেলথৰ ৰি ফিটনেস এটো লাগে যিকোনো চাকৰি লাগে গতিকে ফিজিক্যালি ফিট হ'ব লাগিব জেনাৰেল হেলথৰ কাৰণে গতিকে অতি সোনকালে যিসকলে আবেদন কৰিম বুলি ভাবিছে আপোনালোকে কৰিব যিখিনি ৰিকোয়াৰ্ড কোৱালিফিকেশন লাগে গতিকে হায়াৰ সেকেন্ডাৰী 50% এভাৰেজত লাগে আৰু ইংৰাজীত 50% থাকিব লাগিব এজ কম পালে আপোনালোকে মেডিকেলৰ ক্ষেত্ৰত কি ফিজ থাকিব লাগিব আপোনালোক 4 বছৰীয়া যিটো স্কিম প্ৰথম বছৰত আপোনালোক কাস্টমাইজ পেকেজত 30000 কে দিব পাৰ মান্থ ইন হ্যান্ড 30% হেৰি হৈ থাকিব ইন হ্যান্ডত 21000 কে পাব বাকিটো ডিডাকশন হৈ কাটি ৰাখিব তৃতীয় বছৰত 36500 আৰু ইন হ্যান্ড 25580 আৰু চতুৰ্থ বছৰত 40000 স্যালাৰি পাৰ মান্থ যথেষ্ট ভাল এক্সামিনেশন ফিজ 550 দিব লাগিব উইথ জিএসটি
বি পেইড বাই দি কেণ্ডিডেট হোৱাইল ৰেজিষ্টাৰ কৰোঁতে সেইটো দিব লাগিব আপোনালোকে অনলাইন পে'মেণ্ট কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইণ্টাৰনেট বেংকিং এইবিলাক কৰিব পাৰিব এপ্লিকেশ্যন মোড ফৰ অগ্নিপথ ৰিক্ৰুইটমেণ্ট ইজ অনলাইনত কৰিব লাগিব কেণ্ডিডেট মে ফ'ল' দি মেনশ্যন আপোনাৰ যিটো ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ অগ্নিপথৰ যিটো অফিচিয়েল ৱেবছাইটত যাব লাগিব তাত অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব লাগিব তাৰপিছত নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্ম আহি যাব আৰু তাৰপিছত পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছখিনি আপলোড কৰিব লাগিব আৰু পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছ আপলোড কৰাৰ পিছত আপোনাৰ ছাকচেছফুলি ছাবমিট হ'ব আৰু তাৰপিছত আপুনি পে' কৰিব লাগিব এক্সামিনেশ্যন ফিজ পে'মেণ্ট কৰাৰ পিছতহে আপোনাৰ ফাইনেল ছাবমিশ্যন হ'ব আৰু এট দ্য এণ্ড আপুনি নিজৰ এটা প্ৰিণ্ট কপি হাতত ৰাখিব গতিকে খুব এটা গুৰুত্বপূৰ্ণ খবৰ আৰু আশাব্যঞ্জক খবৰ যিসকলে আবেদন কৰিম বুলি ভাবিছে সোনকালে কৰিব প্ৰথমবাৰৰ কাৰণে চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক